যোৰহাটৰ মজিয়াভেটিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ভোগদৈ বাঢ়নি পানীত পৰি এজন যুৱকৰ কৰুণ মৃত্যু। বানবিধ্বস্ত যোৰহাটৰ মজিয়াভেটিত সংঘটিত হৈছে এই অঘটন। পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। নিহত যুৱকজনৰ নাম ৰূপজ্যোতি গগৈ ওৰফে মাইনা বুলি জানিব পৰা গৈছে। যুৱকজন পুৱাৰে পৰাই সন্ধানহীন হৈ আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱকজনৰ মৃত্যুক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। 12টাৰ পৰা 1:30মানৰ ভিতৰত এটা আমাৰ খবৰ আহিল যে পানীৰ মাজত এটা ডেড বডি পৰি আছে। ওচৰৰ মানুহে প্ৰত্যক্ষ কৰাৰ পিছত আমি খবৰ পালোঁ। খবৰ পোৱাৰ পিছত আমি সেই জেগাত উপস্থিত হৈ SDF-ক আমি যোগাযোগ কৰাত SDF আমাৰ মাজত আহি উপস্থিত প্ৰায় 2:10মানত আহি উপস্থিত হয়হি। হোৱাৰ পিছত বডিটো ৰিকভাৰী কৰে SDF-এ আৰু SDF-এ ৰিকভাৰী কৰাৰ পিছত প্ৰত্যক্ষ হয় আমাৰ গাঁৱৰে এটা শান্তশিষ্ট যুৱক ৰূপজ্যোতি গগৈ। ৰূপজ্যোতি গগৈ বুলি আমি চিনাক্ত কৰা হয়। তেখেতৰ মৃত্যুটো আমাৰ কাৰণে বৰ অসহনীয় হৈ পৰিছে। গাঁওখনত বহুত এই মৃত্যুটোৱে গাঁওখনৰ দুখৰ ছাঁ পৰি গৈছে। গাঁওখনৰ নামটো হ'ল মজিয়াভেটি আৰু প্ৰিয় নামদৰি, পোষ্ট অফিচ নামদৰি, থানা পুলিবৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।